আৰু নাৰীৰ প্ৰথম প্ৰেম বুলি ক'লে মোৰ অকণ ফানি কথাটো সাধাৰণতে সেইটো বয়সত মানুহ প্ৰেমত নপৰে মই নাৰ্চাৰীতে প্ৰেমত পৰিছিলোঁ এজনী ছোৱালী চ' খুব বেছি ক্ল'জ ফ্ৰেণ্ড আছিলে আৰু এতিয়া নামটো নকওঁ বাৰু চ' কৰিমগঞ্জত আমি প্ৰান্তিক কিণ্ডাৰগাৰ্টেন স্কুলত পঢ়িছিলোঁ একেলগে আৰু তাৰপিছত কৰিমগঞ্জত আমি প্ৰায় 8 বছৰ আছিলোঁ সিহঁত 3 বছৰমান থাকি পেলাই তাহাঁতৰ ট্ৰান্সফাৰ হৈ গ'ল চ' ক্লাছ 2 মান পাওঁতে তাই ট্ৰান্সফাৰ হৈ গুচি গৈছিলে আৰু ইণ্টাৰেষ্টিংলি এই গোটেই কাহিনীটো মোৰ এটা গান আছে ৰুমাল গানটোত সেই গোটেই কাহিনীটো মই বিৱৰণ দিছোঁ ৰুমাল গানটো কাল্পনিক নহয় আচলতে মোৰ নিজৰ লাইফৰ আৰু ইণ্টাৰেষ্টিংলি গুৱাহাটীত আহি তাৰপিছত মই জুবিন গাৰ্গ হোৱাৰ পিছত NK প্ৰডাকশ্যনৰ মালিক দেৱ বৰকটকী আৰু মই প্ৰায় আমি 18 বছৰমান একেলগে ভাড়া কৰি আছিলোঁ ভাড়াঘৰত ইণ্টাৰেষ্টিংলি যিদিনা শ্বিফ্ট কৰিছোঁ ঘৰটো বস্তু বাহিনী লৈ আমি ওলাই আহিছোঁ সেইদিনা গম পাইছোঁ যে এই ছোৱালীজনী কিনাৰ ঘৰটোতে থাকে নেইবাৰ চ' তেতিয়া মই গম পাই পেলাই তাইক মাতিবলৈ গ'লোঁ কথা পাতিলোঁ তাৰপিছত মই সুধিলোঁ তাইক মই বোলো তুমি ইমান দিন মাত দিবলৈ কিয় অহা নাছিলে তাই কৈছে তুমি ইমান ডাঙৰ মানুহ হৈ গ'লা মোৰ ভয় লাগিল কিজানি চিনি নোপোৱা বুলি এনিৱে তাই এতিয়া তাতে থাকে আৰু আমি তাৰপিছত শ্বিফ্ট কৰি গুচি আহিলোঁ আৰু গোটেই ঘটনাটো ইণ্টাৰেষ্টিং অলপ চিনেমেটিক কিন্তু মোৰ প্ৰথম প্ৰেমৰ ষ্টৰিটো এইটোৱে